হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড়ৰ ২ নং পংকা গ্ৰান্তত আৰু আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাব বিচাৰিছো এজন বিশেষ ব্যক্তিক। প্ৰথমতে প্ৰবীণে সেই ব্যক্তিজনক দেখুৱাব। হাতত ব্ৰাছ লৈ ৰং তুলিকাৰে তেখেতে আজি প্ৰায় ৩৫টা বছৰ ধৰি এনেকৈয়ে বিভিন্ন ধৰণৰ বেনাৰ পোষ্টাৰ আঁকি স্বাৱলম্বী হৈ আহিছে আৰু তেখেতে এই কামকে জীৱনৰ উপাৰ্জনৰ থল হিচাপে গ্ৰহণ কৰিছে। প্ৰায় জীৱনৰ ৫০ বছৰৰ বয়স গৰকি ইতিমধ্যে তেওঁ ৫২টা বছৰত ভৰি দিছে আৰু এই ব্যক্তিজনে সপ্তমমান শ্ৰেণীত অধ্যয়ন কৰাৰ পৰাই এনেকৈয়ে বেনাৰ আৰু পোষ্টাৰ আঁকিবলৈ শিকিছিল আৰু হাতত ৰং তুলিকা লৈ এতিয়া তেওঁ এনেকৈয়ে একোটা জীৱিকা নিজৰ জীৱিকা চলাই আহিছে। মই প্ৰথমতে ইতিমধ্যে তেওঁক এখন বেনাৰ প্ৰস্তুত কৰিবৰ কাৰণে লাগি আছে আৰু সেই দৃশ্য আমি দেখুৱাব বিচাৰিছো আৰু তেওঁৰ লগত কথা পাতিবৰ বাবে চেষ্টা কৰিম। অকণমান আপোনাৰ সৈতে দুটা কথা জানিবৰ বাবে চেষ্টা কৰিম। আপোনাৰ ভাল নামটো? ভাল নাম, মোৰ নাম শ্ৰী মুকুট বৰা। হয়, কেতিয়াৰ পৰা আপুনি এই কাম কৰি আহিছে? এই কামটো মই ক্লাছ 7ৰ পৰাই অলপ আইডিয়া পাইছো। মানে হয়, গুৰু হিচাপে মোৰ আছিলে বুধেশ্বৰ দৈনা মাষ্টৰ বনগাঁও। হয়, তেখেতে অকণমান মোক শিক্ষা দিছিল। আৰু তেওঁৰ পৰা শিক্ষা লৈ পেলাই মই অলপকৈ প্ৰথম মানে কাগজত বনাইছিলো ছবি তবি কিবা কিবি। তাৰপৰা লাহে লাহে মোৰ মানে এই বস্তুটোৰ প্ৰতি কিবা আকৰ্ষণ এটা আহিল। এই বস্তুটো জীৱিকা হিচাপে লৈ পেলাই এতিয়া মানে লাহে লাহে মই আৰম্ভ কৰি ইমান বছৰ কৰিলো আৰু পাইছোহি। আপুনি বেনাৰ পোষ্টাৰ সকলো আঁকে? চব বেনাৰ পোষ্টাৰ সকলো। আৰু কি আঁকে আপুনি? আৰু এনেই ৱালত ছবি তবি কিবা এইবিলাক। কিমান মান বছৰ হৈছে এতিয়া আপোনাৰ বয়স? এতিয়া বয়স মোৰ প্ৰায় 52 মান হৈছে। 52 মান। আৰু এই কামটোকে জীৱনৰ মূল সমল হিচাপে গ্ৰহণ কৰি আহিছে? মূল সমল হিচাপে এইটোৱে মোৰ পেচা হৈ আছে বৰ্তমান। হয়, হয়। পেচা হিচাপে এইটোৱে হৈ আছে। হয়। আৰু এইটোৱে আপোনাৰ ভাল লাগে কৰি? ভাল লাগে কৰি। এইটোৱে কাম মানে এতিয়া ৰিফাইনাৰীটো চলি আছে, একেটাই কাম। হয়, হয়। গতিকে আপুনি আপোনাৰ শিক্ষাগত অৰ্হতা মেট্ৰিক? মই এতিয়া মেট্ৰিক পাছ কৰিলো। 85ত মেট্ৰিক পাছ কৰিলো। কৰি পেলাই মই এইটোকে জীৱিকা হিচাপে লৈ আছো আৰু বৰ্তমান। হয়, এইজন খুব ধুনীয়াকৈ তেখেতে এনেকৈয়ে বেনাৰ পোষ্টাৰ আঁকি নিজৰ পৰিয়ালটো চলাই আহিছে আৰু উল্লেখনীয় কথাটো যে জীৱনৰ 52টা বছৰ গৰকা এইজন ব্যক্তিয়ে ৰং তুলিকাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি এনেকৈয়ে তেওঁ খুব একেবাৰে সাধাৰণভাৱে হাতত এডাল ব্ৰাছ আৰু ৰঙৰ এটা টেমা লৈ এই বেৰখনতেই তেখেতে এনেকুৱা ধৰণৰ বেনাৰ গজাল মাৰি ৰাখে আৰু এনেকৈ বেনাৰ পোষ্টাৰ আঁকি তেওঁ উপাৰ্জন কৰি আহিছে। খুব এটা ভাল লগা কথা আৰু উল্লেখ কৰিছে যে তেওঁ সপ্তম শ্ৰেণীত পঢ়াৰে পৰা এই কামটোৰ প্ৰতি আগ্ৰহী আছিল আৰু তাৰ পিছৰে পৰা তেওঁ যেতিয়া মেট্ৰিক পাছ কৰিলে তাৰ পিছতে এই কামটোকে তেওঁ জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰি বিভিন্ন ঠাইৰ বেনাৰ পোষ্টাৰ বা ৱালত ছবি অঁকা এনে কাম কৰি আহিছে আৰু এই কামটোকে তেওঁ মূল সমল হিচাপে গ্ৰহণ কৰিছে। এনেকৈ আপুনি ধুনীয়াকে পৰিয়ালটো চলাই আহিছে দাদা? হয়, পৰিয়ালটো এনে চলি আছে বাৰু। হয়, আৰু অৰ্ডাৰবোৰ পায়নে? অৰ্ডাৰ পাওঁ, এনেকে আহি থাকে আৰু মানুহ আহে আহি থাকে মাজে মাজে। আজিকালি ফ্লেক্স হৈ গ'লে অকণমান কম আহে। এতিয়া ৰিফাইনাৰীত এইবিলাকেই চলি আছে বৰ্তমান। মানে হাতে অঁকাটো প্ৰায় বিচাৰে? প্ৰায় বিচাৰে, হাতে অঁকাটো বিচাৰে। হয়। সেইকাৰণে এতিয়া কিছুমান কামটো এতিয়া ধৰক ফ্লেক্সত নাহে। হয়। সেইকাৰণে হাতে আঁকিবলগীয়া হয়। আৰু এনেকে খুব সহজতে আপুনি আঁকি দিয়ে আৰ্টটো ব্ৰাছডালেৰে? মানে মোৰ এতিয়া আকোতে তাৰমানে মোৰ অভ্যাসত পৰিণত হৈ গ'ল যে। হয়। এতিয়া কোনো মোৰ মাৰ্কিং কৰিব দৰকাৰ নাই আৰু তাৰমানে। হয়, হয়। ডাইৰেক্ট মাৰি দিব পাৰো। ডাইৰেক্ট আঁকিব পাৰে? ডাইৰেক্ট আঁকিব পাৰো যিকোনো বস্তু। হয়, কোনো ডাইৰেক্ট আচলতে পোনপটীয়াকৈ তেওঁ এনেকৈ আঁকি দিব পাৰে। বেৰখনতে কাপোৰখন ওলমাই এনেকৈ গজাল মাৰি ওলমাই খুব সাধাৰণভাৱে এডাল ব্ৰাছেৰে তেওঁ এই কাম কৰে আৰু বিভিন্ন ধৰণৰ ৰং তেওঁ ব্যৱহাৰ কৰে। ধন্যবাদ জনাইছো বিনন ফুকন।